চিপাঝাৰত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ। চিপাঝাৰৰ দলৰ আগৰ পৰা কুমাৰপাৰা সংযোগী পথছোৱা নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ। নিৰ্মাণৰ এসপ্তাহ নহওঁতে চকলে এৰাইছে পথছোৱা। নৱনিৰ্মিত পথছোৱাৰ এনে অৱস্থা সৃষ্টি হোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। শীঘ্ৰে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত উচিত তদন্তৰ দাবী ৰাইজৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ আলীয়ে। নিৰ্মীয়মান পথক লৈ ৰাইজৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে, কাৰণ যি ধৰণে আচলতে পথ নিৰ্মাণ কৰিছিল এই পথত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলত। মই দেখুৱাইছোঁ দিনচেৰেক পূৰ্বে এনেধৰণে আচলতে এই পথছোৱা মেৰামতি কৰিছিল, আৰু পথছোৱা মেৰামতি কৰাৰ পিছতে এতিয়া এফালৰ পৰা আচলতে জহি খহি যাবলৈ ধৰিছে এই পথছোৱা। মই স্থানীয় লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। পথছোৱাৰ অৱস্থাটো কেনেকুৱা বাৰু? একেবাৰে বেয়া। তাৰমানে আমি ঠিকাদাৰকো ক'লোঁ, ইঞ্জিনিয়াৰকো ক'লোঁ, আৰু কৰ্মকৰ্তাকো আমি কৈছে এইটো আমাৰ ইঞ্জিনিয়াৰৰ ঠিকাদাৰৰ মতেহে আমি কাম কৰিম। ভাবিছোঁ এইবিলাক ধৰ বৰষুণ হোৱাৰ লগে লগে পানী হৈ গৈছে, আৰু এতিয়া আমি হাতেদি বস্তুটো মানে পিছ উঠি আহিছে। গতিকে এনেকৈ হ'ব নেকি ৰাস্তা বনোৱা? গতিকে আমি এতিয়া ওপৰ মহলত আমি কৈছোঁ, আমাৰ মিনিষ্টাৰ আছে, আমি তেওঁক আমি এতিয়া আপত্তি কৰিছোঁ যে তেওঁ মানুহ পঠাব লাগে, তাড়াতাড়ি পঠাই পেলাই এই ৰাস্তা আমাক মানে ক্লিয়াৰ কৰি দিব লাগে। যোৱাকালি পথাৰত বন মাৰে ঔষধ দিয়ে, কিন্তু ৰাস্তাত কালি বন গুজি অহাৰ কাৰণে ঔষধ মাৰিছে ইয়াতে তেওঁলোকৰ মানুহে আহি পেলাই। এই 7 দিন হওঁতে এই বন ফুটি ৰাস্তাটো উঠি গৈছে। আপোনালোকে দেখিছে গুড়াওলা গুৰিকৈ খহি যাই আছে, আৰু 5 বছৰটো বাদ দি 7 দিনৰ ভিতৰত ৰাস্তাৰ দুৰৱস্থা এই অৱস্থা হৈছে। তেওঁলোকক আমি ইমান হাত জোৰ কৰিছিলোঁ, আমাক ইমান দিন যি জ্বালা দিলে ৰাস্তাটো আমাক যেতিয়া কাম কৰিছে আমাক ভালকৈ চলিব পৰা কৰি দিয়ক। আমি যিমান জ্বালা খাই গৈছোঁ, এই সৰু সৰু চলি কিমান বাইকৰ টায়াৰ ফুটিল। তেওঁলোকে স্থানীয় এটা অঞ্চলত এনেধৰণে দেখিবলৈ পোৱা গৈছে। এইসকল লোকে নৱনিৰ্মিত পথক লৈ তেওঁলোকে আচলতে এনেধৰণে ক্ষোভিত হৈ পৰিছে, যিহেতু এসপ্তাহ নহওঁতে এনেধৰণে পথছোৱা জহি খহি যাবলৈ ধৰিছে। আমি কথা পাতিম, এইফালে আহিব। এতিয়া দেখিবলৈ পোৱা গৈছে আপোনালোকৰ পথছোৱা এনেধৰণে জহি খহি। তাৰমানে আমাৰ ৰাস্তাটো আচলতে আমি দুখীয়া গাঁও, আমাৰ গাঁওখনৰ আমাৰ এই অঞ্চলটো পানীত ডুবি থকা গাঁও। আমি বহুত সৰুৰ পৰা ৰাস্তা নাই, আমাৰ ৰাস্তাটো পাওঁতে আমাৰ বহুত আনন্দ লাগছে, সেইটোতো সকলোৱে ভাল লাগে। গতিকে ৰাস্তাটো পাই উঠাৰ পিছত আমাৰ ৰাস্তাটো আমি কৈছোঁ আমি একো নাজানো যে আমাৰ ৰাস্তাটো ভালকৈ বনাই দিব লাগে। এতিয়া কি হৈছে? এতিয়া ৰাস্তাটোতো বহুত বেয়া হ'ল। এতিয়া কালি আজি 4 দিন হৈ গ'ল ৰাস্তাটো বনোৱাৰ, কিন্তু এতিয়া এই আপোনালোকে দেখক এইটো এইগিলা শিলগিলা ওলাই গ'ল। গতিকে আঠা চাঠা নাই। এতিয়া আমি যদি আজি এতিয়া আপোনালোকে আহিছে, আপোনালোকৰ আগত যদি আমি নকওঁ, তেতিয়াহ'লে বস্তুটো বেয়া হৈ যাব। গতিকে এইটো যিটো টকা আহিছিল সেইটো টকা আচলতে কয় এইটো এনেকৈ বনাবৰ কাৰণে আহিছিল নে ৰাস্তাটো ভালকৈ বনাবৰ কাৰণে আহিছিল? ভালকৈ বনাবৰ কাৰণে আহিছিল। মোৰ আবেদন এইটোৱে আবেদন, আপোনালোকৰ কৰ্তৃপক্ষই তাৰমানে বস্তুটো মানে হয় SDC DC আহি তেওঁলোকে চাই চিন্তি, যদি আচলতে বেয়া হৈছে বেয়াটো ভাল কৰি দিব লাগে, আৰু যদি ভালে হৈছে তেতিয়াহ'লে ভালে হৈ থাকিব লাগে, তেওঁলোকে চাব লাগে। বিধায়কগৰাকীক কি ক'ব? মই বিধায়কগৰাকী যে বিধায়কে চাবাই আনা এতিয়ালৈকে। মই ইঞ্জিনিয়াৰ ঠিকাদাৰৰ লগত কথা পাতিছিলোঁ, মোৰ ৰঙালাওখিনি এগাঁঠু পানী হয় বৰষুণ দিলে। মই এতিয়া কমপ্লেইন দিছোঁ, তথাপিও আনে পিছ দি বুলি চহা কৰিম বুলি কৈছিল, কৰা নাই। ইতিমধ্যে মই মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে তেওঁ চাব লাগে, এই ৰাস্তাটো তদন্ত কৰিব লাগে, এইখিনিয়ে মোক ক'ব লগা। ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ আলী ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।